আজি পৰা 1.5 বছৰ আগত মোৰ ছাত্ৰী হয় কেনেকুৱা খবৰ কেইটামান পিছি আছে আমাৰ ইয়াতে 15টা আছে 15টা আছে সব কিটা স্টার্ট হৈছে কোনো ষ্টুডেন্টেৰ প্ৰবলেম নবে তোমাৰ কেইমাহ মান কৰিছা নামটো কৈ দিয়াছো নাম শ্ৰী স্মিতা দেৱী পাছ কৰি ভাল লাগিছে নহয় জানো বহুত দিনৰ মূৰত বাইদেউ লগ পালো বাবু কাটিব আজি কেক চেণ্টাৰ ওপেনিং হল ইয়াতে কেক পেকেট লাঞ্চ আছে খাই আছে হাই ফ্ৰেন্ডছ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আজিৰ ভিডিঅ'টো এটা বেলেগতকৈ বেলেগ হবলৈ গৈছে মানুহৰ জীৱনত পাৰ্চনেল আৰু প্ৰফেচনেল এই দুটা বস্তু বেলেগ বেলেগ আপোনালোকে জানে চাগে মই ভিডিঅ' বনাও আৰু মই ভিডিঅ' বনাই ভাল পাওঁ কাৰণ আপোনালোকৰ ইমানখিনি মৰম সাপোৰ্টৰ কাৰণে মই আজি ভিডিঅ' বনাই গৈ আছো আচলতে মই ভিডিঅ' বনোৱাৰ বাহিৰে মই আগতে কি কৰিছিলো আৰু এতিয়া কি কৰি আছো সেইটো বিষয়ে আপোনালোকক আজি জনাই আছো বনোৱাৰ উদ্দেশ্য এইটোৱে 1% হলেও এটা লাভ হ'ব বুলি এই ভিডিঅ'টো বনালো আৰু এই আধুনিক যুগত আমি সবে জানে যে আমি কম্পিউটাৰ ব্যৱহাৰ কৰো তাৰ বিষয়ে আপোনালোকক জনাই আছো বলকছ এতিয়া মই আগতে কি জব কৰিছিলো হাই ফ্ৰেন্ডছ নমস্কাৰ এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰো মই বাইক চলাই ব্লগ বনাই আছো ৰব আমাৰ গাঁৱৰ এটা ধুনীয়া পৰিৱেশ দেখুৱাই আছো আৰু এইখন আমাৰ গাঁও মই এতিয়া গৈ আছো ৰব এটা চাৰিলে পাৰলো আৰু ইফালে গুৰেশ্বৰ লাইনৰ সোমাই যাব লাগে এটা চাৰিআলিৰ পৰা এই গুৰেশ্বৰৰ এইটো পথে যাব পাৰে গুৰেশ্বৰ আৰু ইফালে সোমাই আহিলো এই নিচ পা গেলো ফাৰ্ষ্ট জাৰ্ণি ইয়াৰ পৰা কৰিছিলো আৰু ইয়াৰ লিখা আছে নিচ আৰু বলকছ ইয়াৰ ভিতৰলৈ আহক মই এই চেণ্টাৰৰ ভিতৰলৈ সোমাই আহিলো আৰু ইয়াতে বহু ছাত্ৰ ছাত্ৰী ইয়াতে কম্পিউটাৰৰ শিক্ষা যেনে ইয়াতে PGDCA কোৰ্চ আছে 6 মাহ আছে 3 মাহ আছে ইয়াৰে শিক্ষা গ্ৰহণ কৰি আছে আৰু এইবোৰ টেলি আজিকালি যিহেতু টেলি বহুত ইম্পৰ্টেণ্ট আৰু ইয়াতে টেলি ক্লাছ কৰি আছে তোমাৰ কেইদিনমান হ'ল ক্লাছ কৰা 5 দিন হ'ল টেলি কৰা ষ্টাৰ্টিং কৰিছা আৰু এইফালে টেলিটো আৰম্ভ কৰি আছে কেতিয়াৰ পৰা ক্লাছ কৰিছা 5 দিন মান হৈছে তোমাৰ কেনেকুৱা লাগিছে নতুন এই চেণ্টাৰৰ যিজন মুৰব্বী মোৰ ছাৰ হয় ছাৰে মোক প্ৰথমতে বহুখিনি হেল্প কৰিছে খবৰ কেনেকুৱা বহুত দিনৰ মূৰত তোমাকো বৰ ভাল লাগিল মোৰত তুমি আহিছা আৰু লগতে আজি যিহেতু আমাৰ নতুন চেণ্টাৰত তোমালোকক ইনভাইট কৰা গৈছে এই ভিডিঅ'টো কোনো প্ৰমোচনৰ ভিডিঅ' নহয় কাৰণ মই এই চেণ্টাৰত 1.5 বছৰ জব কৰিছিলো আৰু যেতিয়া ছাৰে মোক বহুতখিনি সহায় কৰিছিল অফাৰ চলি আছে গৰমৰ বন্ধ এতিয়া বৰ্তমান আমাৰ ভেকেচন অফাৰ চলি আছে 3 মান্থৰ কোৰ্চ এটা 999 দিয়া হৈছে আৰু লগতে 1 ইয়াৰ কোৰ্চ এটা 4999 দিয়া হৈছে আৰু ইয়াতে এজন ক্লাছ টিচাৰ আছে যেহেতু এওঁকো মই ক্লাছ কৰি গৈছিলো আজি পৰা 1.5 বছৰ আগত মোৰ ছাত্ৰী হয় কেনেকুৱা খবৰ ইয়াৰে যিহেতু কেইবছৰ মান ক্লাছ কৰিছা ইয়াতে এক্সপিৰিয়েঞ্চটো কেনেকুৱা আৰু ষ্টুডেণ্টৰ সহায় হয় ধৰ এটা ষ্টুডেণ্ট ইয়াত আহে ক্লাছ কৰে বা ইয়াৰ পৰা অভিজ্ঞতা লৈ কিবা কাম কৰে মানে বেছিকৰ পৰা যিটো লেভেল সেইটো কেইটামান পিছি আছে আমাৰ ইয়াতে 15টা আছে 15টা পিছি আছে সব কিটা ষ্টাৰ্ট হৈছে কোনো ষ্টুডেন্টেৰ প্ৰবলেম নবে ষ্টুডেন্টে এটা কম্পিউটাৰতে ক্লাছ কৰিব আপোনালোকক কনফিডেন্স দিওঁ কিছুমানে 1 ইয়াৰ ক্লাছ কৰে ক্লাছ এটা কোৰ্চ লৈ লয় কিন্তু আধাতে ধৰ মোৰ ইচ্ছা নাই ক্লাছ কৰিব তেওঁ এডমিশ্যনটো বেকাৰ যায় কিন্তু ইয়াতে ছাৰ এনেকুৱা হ'ব নেকি যে তেওঁ ধৰ 3 মাহ ক্লাছ এটা ল'লে 3 মাহৰ পৰা 1 ইয়াৰ কৰিব পাৰিব নহয় সেইটো পাৰিব আৰু সেইটোৰ কাৰণে ভাল কাৰণ কি কেতিয়াবা মানে ছাৰ বাইদেউ পচন্দ নহ'লে বা কিবা অসুবিধা বহুত আহি যায় আপুনি 1 ইয়াৰ পেমেণ্ট ইতিমধ্যে এডমিশ্যন দিব লাগিব তাৰপিছত পেমেণ্ট কৰিলে আপুনি গুচি গ'ল কিন্তু ইয়াতে 3 মাহৰ পৰা 1 ইয়াৰ কৰিব পাৰিব কিন্তু এডমিশ্যন নাপায় নহয় জানো তাৰপিছত পইচাটো কম্পিউটাৰ কৰিব পৰা নাই ইয়াতে আহক পঢ়ি চাওক আৰু নিশ্চয় ভাল লাগিব আৰু মই কনফিডেন্স হৈ গৈছে ছাৰ বাইদেউ বিৰাট ভাল
ইয়াৰে এবাৰ কৰি চাওক আৰু যদি ইয়াতে কৰিব বিচাৰে স্ক্ৰীনত ছাৰৰ নম্বৰটো দিছো আপোনালোকে কল কৰি ল'ব পাৰিব তোমাৰ কেইমাহ মান কৰিছা 6 মাহ মান হ'ল। নামটো কৈ দিয়াচোন মোৰ নাম শ্ৰী স্মিতা দেৱী। ইয়াতে আহি বিশেষকৈ ছাৰ বাইদেউ কেনেকুৱা লাগিছে তোমাৰ মানে মোৰ ভয় বা ছাৰ বাইদেউ ভয়ত নহয় এতিয়া পাৰ্চনেলি ভাল লাগিছে ক্লাছ কৰি ভাল লাগিছে নহয় জানো থেংক ইউ বাৰু আৰু পিছত লগ পাম বিশেষকৈ মানে প্ৰেক্টিক কম্পিউটাৰ বুলি ক'লে প্ৰেক্টিকেল কিন্তু প্ৰেক্টিকেল আৰু থিয়ৰী দুইটাই দি আছে আৰু এইটো হ'ল থিয়ৰী ৰুট আৰু এইবিলাক চব থিয়ৰী নোট আৰু এইফালে আছে এটা থিয়ৰী লিখিব পাৰিব আপুনি ইয়াতে এটা নতুন চেণ্টাৰ অপেনিং হ'ব গৈ আছে এইটো নতুন চেণ্টাৰ সেইটো চেণ্টাৰ দেখি পালো আৰু এইটো চেণ্টাৰ নতুনকে আজি অপেনিং হ'ব আৰু এয়া ছাৰৰ বাবু বাবু কেনেকুৱা খবৰ এই লাজ কৰিছে এডমিশ্যন কৰাব এইটো অফিচ ৰুম বুলি ক'ব পাৰি আৰু তাত ক্লাছ হয় এই অপেনিং হোৱাৰ দিনা এডমিশ্যন হৈ গ'ল ক'ৰ পৰা আহিছা গৰমৰ বন্ধ নেকি ইয়াতে এডমিশ্যন ল'বা আৰু আজি নতুন এডমিশ্যন হৈ গ'ল এডমিশ্যনৰ ফৰ্ম ফিল আপ কৰি আছে পুৰা পেকেট লাঞ্চ চিলাইছে বাইদেউ কেনেকুৱা খবৰ বহুত দিনৰ মূৰত বাইদেউ লগ পালো আৰু ইয়াতে বিশেষকৈ এই ইয়াত ধুনীয়া মানে এচি ব্যৱস্থা আছে গৰমৰ পৰা ৰক্ষা কৰিব আৰু ইয়াতে পেকেট লাঞ্চ এইবিলাক দিছে আৰু এইফালে আছে পেকেট লাঞ্চ আৰু ইয়াতে পুৰা ষ্টুডেণ্ট আজি কম্পিউটাৰ এইটো হ'ল মনিটৰ মনিটৰটো কেনেকৈ কাম কৰি জানেনে আমাৰ যেনেকে চকু আমি কিবা এটা কাম কৰি আছো বা ক'ৰবাত গৈ আছো আমি চকুৰে চাব পাৰো কিন্তু আমি কম্পিউটাৰ এটা ব্ৰেইন আছে সেই ব্ৰেইনটো আমাক ডিছপ্লে কি কৰে মানে কিবা এটা ইয়াতে কিবা এটা কাম কৰিলো সেই কামটো আমাক ইয়াতে ডিছপ্লে মনিটৰে ডিছপ্লে কৰে ডিছপ্লে কৰাৰ বিনিময়ত কামটো কি আহিছে এনচাৰ কি আহিছে বা ইয়াতে কামটো ভুল আহিছে নে শুদ্ধ আহিছে আমি ঠিক কৰিব পাৰো আৰু এইখন হ'ল কীবৰ্ড জানে চাগে আপোনালোকে আৰু এইটো হ'ল মাউচ আৰু ইয়াৰ এইটো হ'ল CPU মানে চেন্ট্ৰেল প্ৰচেছিং ইউনিট ইয়াতে কম্পিউটাৰৰ মূল ব্ৰেইন হ'ল CPU হাৰ্ডৱেৰ এটা ভিডিঅ' বনাম দিয়ক পিছত মানে মই হাৰ্ডৱেৰ কৰিছিলো যিহেতু 1 year কৰিছিলো আমি সকলোৱে জানো আমাৰ বাৰ্থডে হ'লে কেক কাটো কিন্তু আজি ইয়াতে ধুনীয়াকৈ এটা কেক বাবু কাটিব আজি কেক চেণ্টাৰ অপেনিং হ'ল ইয়াতে কেক আৰু এইবিলাক পেকেট লাঞ্চ আছে খাই আছে যেনেকৈ সুবিধা আছে ইয়াতো একেচেম সুবিধা লগতে এচিটো আছে গোটেইখিনি আৰু আমাৰ ইয়াতে চৰকাৰী বেচৰকাৰী গোটেইখিনি কাৰণে আমাক পৰিশোধ কৰোঁ লগতে মানে যদি আহিব বিচাৰে ইয়াতে আহি চাওক বা এডমিশ্যন এটা লৈ চাওক ক্লাছ কৰি চাওক মিনিমাম 3 মাহৰ এডমিশ্যন লৈ লওক যদি পচন্দ হয় বঢ়াই ল'ব ছাৰ লগত কথা পাতি আপোনালোকৰ ডিছকাউণ্ট পাব ডিছকাউণ্ট পাবনে 5,000 টকা এটা লৈ পাব আপুনি আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।